আজি বিয়লি 3 বজাৰ পৰা নহয়, মানে কি আমি আপোনালোকে দেখিছে এইখিনি আমাৰ PWDৰ ৰাইটুবুৱেৰ ভিতৰত পৰা মাটি আছিলে। এইখিনি দোকান আজি মোটামুটি 15-20 বছৰৰ পৰা তেওঁলোকে বেদখল কৰি দোকান দি আছিলে আমাৰ পুলিচ পইণ্টৰ পৰা IB লৈকে। তো এওঁলোকক আমাৰ চাৰ্কুল অফিচাৰে PWDৰ এপ্লিকেশ্যন মতে নটিচ দিছিলে। তো নটিচ পিৰিয়ড পাৰ হৈ যোৱাৰ সময় ইন দি মিন টাইম তেওঁলোকে নিজেও মানে গোটেইখিনি লৈ গৈছেই, সেলফ ৰিমুভেল কৰিছে। আমি আজি আবেলি 3টা বজালৈকে চাৰ্কুল অফিচাৰে এনাউন্সমেণ্ট কৰি সময় দিছিলে। এতিয়া বাকী অৱশিষ্ট যিখিনি ৰৈছে সেইখিনি আমি ভাঙি আছোঁ, বাকী তেওঁলোকে নিজে লৈ গৈছে। বিভিন্ন চাইডত দেখা পোৱা গৈছে যে চৰকাৰী ভূমিত এতিয়াও দোকান কৰি আছে। সেইখিনি আমি পৰ্যায়ক্ৰমে চাম। আমাৰ য'ত এনেকুৱা অবৈধ পৰিব ডেফিনেটলি আমি সেইখিনি ভাঙিব লাগিব। পৰ্যায়ক্ৰমে হৈ গৈ থাকিব। অবৈধ বেদখলখিনি আমি এইটো অনাৰেবল সুপ্ৰিম কোৰ্টৰ হেৰি আছে, অৰ্ডাৰ আছে। নেশ্যনেল হাইৱে PWD ৰোডছ বা ষ্টেট NH য'ত যি পৰে সেইখিনি পৰ্যায়ক্ৰমে হয়। আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ যোনটো কলগছীয়া পুলিচ পইণ্টৰ পৰা IB ৰোডৰ যোনটো মানে ৰাস্তাৰ বাবে সংৰক্ষিত মাটিত যিখিনি দোকান বহি আছিলে, আমাৰ প্ৰায় আপোনালোকে গম পাইছে যে আমাৰ 3 জুনত নটিচ দিয়া হৈছিলে। তাৰপিছতো আমাৰ মানে সময়ে সময়ে আৰ মাৰ্কিং কৰা হৈছিলে। তেনেকৈ আজি যিসকল দোকানীয়ে পদপথত বহি আছিলে, মানে এই দোকানীখিনিয়ে তেওঁলোকে আমাক প্ৰশাসনক ছাপোৰ্ট কৰিছে বাৰু, নকৰা নহয়, তেওঁলোকে উইলিংলি নিজে ভাঙি গৈছে। আৰু আমিও গোটেই বাকী যিখিনি আছে, আমি আজি ৰাস্তাৰ বাবে সংৰক্ষিত মাটিত অবৈধভাৱে যিখিনি বহি আছিলে, আমি দোকানখিনি আজি উচ্ছেদ অভিযান চলোৱা হয়। গতিকে ইয়াতে আমাৰ প্ৰায় 44খন দোকান আছিলে ৰাস্তাৰ আমাৰ সোঁ চাইডে, আৰু লেফ্ট চাইডে আমাৰ ৰাস্তা যিখিনি দোকান আছে দোকানখিনি বাৰাণ্ডাখিনি পৰিছে, দোকানখিনি পৰা নাই। আৰু সেইমতে আমি ভাবিছোঁ যে আমাৰ ইতিমধ্যে আপোনালোকে দেখিছে 3খন JCB লাগি আছে। গতিকে আৰু ধৰক 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আমাৰ সমাপ্ত হ'ব। হয়, পৰৱৰ্তী সময়ত আমাৰ যদি আমাৰ সন্মানীয় আয়ুক্ত মহোদয়ে আমাক যেনেধৰণে নিৰ্দেশনা দিয়ে, আমাৰ বৰপেটা জিলাৰ আয়ুক্ত মহোদয়ে যেনেধৰণে নিৰ্দেশনা দিয়ে, আমি সময়ে সময়ে তেনেকৈ কাৰ্যসূচী চলাই যাম। ধন্যবাদ।